পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ গোৱালপাৰা জিলাৰ চেঁচাপানীৰ ওপৰ বগুৱানত সোমবাৰে নিশা 1:45 গাঁওখনত সোমাই বনৰীয়া হাতীৰ জাকটোৱে দীপকনাথ আৰু মোহননাথ নামৰ ব্যক্তিৰ ঘৰ ভাঙি তছনছ কৰি পেলোৱাৰ লগতে দীপকনাথে জীৱিকাৰ বাবে পালন কৰা পোহনীয়া গাহৰিও গছকি মাৰি পেলায়। জানিব পৰা মতে মোহননাথৰ তামোল বাগানৰ গছসমূহো ভাঙি ছিঙি বিস্তৰ ক্ষতি সাধন কৰে। এই বনৰীয়া হাতীৰ জাকটোত প্ৰায় 32টা হাতী থকা বুলি জানিব পৰা গৈছে। এই সংক্ৰান্তত মঙলবাৰে গোৱালপাৰা জিলাৰ নাথযোগী ছাত্ৰ সন্থাৰ অন্তৰ্গত কাৰিপাৰা আঞ্চলিক নাথযোগী ছাত্ৰ সন্থাৰ সম্পাদক চিন্তু নাথৰ স্বজাতি দলে তেওঁলোকৰ গৃহত উপস্থিত হৈ ক্ষয়ক্ষতিৰ খবৰ লোৱাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী, জিলা আয়ুক্ত আৰু জিলা বন প্ৰাধিকৰণ বিষয়াক এই ক্ষেত্ৰত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাৰ লগতে উপযুক্ত ক্ষতিপূৰণ দিবলৈ সংবাদ মাধ্যমৰ যোগেৰে দাবী জনায়। আপোনাৰ গাঁওখনৰ নাম কি? ওপৰ বগুৱান। নিশা কেইটামান বজাত আহিছিল বনৰীয়া হাতী জাকটো? 1:30-2টামানত আহিছিল। কিমানটামান হাতী আছিলে? 30-32টামান আছিল। আহি কি ক্ষতি কৰিলে আপোনালোকৰ? 4টা ঘৰ ভাঙিল, তাৰপিছত এই বিধানতলী পাৰিছিলোঁ, এইবিলাক ক্ষতি কৰিলে আৰু এই বাগান কৰিছিলোঁ তামোলৰ, এতিয়া ভাঙি চিঙি পেলাল চব। ৰাতি নিশা মানে কাৰেণ্টটো আছিলে নে? নাছিল, কাৰেণ্ট নাছিল। কাৰেণ্ট নাছিলে। বন বিভাগ আহিছেনে? বন বিভাগ আহিছিল, 1 ঘণ্টামান পিছতে আহিছে। মানে যেতিয়া বনৰীয়া হাতী আহিছিল তাৰে 1 ঘণ্টামান পিছতে আহিছে। বনৰীয়া হাতীবিলাক খেদি কোনে পঠিয়াইছে? আমাৰ গাঁৱৰ ল'ৰাগিলাক হেৰি কৰা হৈছে, খেদা হৈছে। যিহেতুকে আপোনালোকৰ 4টা ঘৰ, 4টা ঘৰে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছে, এই ক্ষেত্ৰত অসম চৰকাৰক কি আহ্বান কৰিব? এটাই কওঁ আৰু অলপ সহায় সহযোগ কৰক। আমিতো জানেই দুখীয়া মানুহ, কোনোমতে পিলপিলিখন চলাই খাই আছোঁ। এটাই আৰু যদি অলপ চৰকাৰৰ পৰা যদি সহায় পালে ভাল লাগিল হয় আৰু। গোৱালপাৰাৰ পৰা চিন্তু নাথৰ ৰিপৰ্ট, টক শ্বক 24 ইণ্ডিয়া।